আজি চেল্ফ এনালিচিছৰ মানে চেল্ফ ইম্প্ৰুভমেণ্ট 6 নম্বৰ দিন বুলি ক'ব লাগিব। কিন্তু কি ক'ব, যি কম মানে সঁচা কম, মানে আজি সম্পূৰ্ণ মানে অলপ অপজিট টাইপৰ হৈছে। আৰু যিবোৰ হৈ গৈছে সেইবোৰত মানে নিজকে কেনেকৈ খংবোৰ মানে কণ্ট্ৰলত ৰাখিব লাগে, সেই কথাটো মানে মই কৈছিলোঁ আজি মোৰ মানে আহিছে। আজি মই সেইটো অনুভৱ কৰিছোঁ। আজি দিনটো কেনেকৈ গ'লো মই তাৰ বিষয়ে ক'ম। আজি মই ৰাতিপুৱা 5 বজাত উঠি মই এজন ষ্টুডেণ্টক টিউশ্যন কৰিব গ'লোঁ। সেই ষ্টুডেণ্টজনক পঢ়াই নেক্সট আৰু এজনলৈ গ'লোঁ, কিন্তু সেই ষ্টুডেণ্টজনৰ উঠা নাছিল কাৰণে আজি যিহেতু প্ৰথমবাৰ কাৰণে ৰাতিপুৱা, গতিকে তেওঁলোকে নুঠিলে আৰু গৃহস্থ মানে গম নাপালে। সেইটো কাৰণে মই পাছত ফোন মাৰিছিলোঁ, কিন্তু ৰিচিভ নকৰিলে। সেইটো কাৰণে সেই টিউশ্যনটো এটা টিউশ্যন নহ'ল। গতিকে সেই যিকোনো সময় আছিলে প্ৰথমে কৰা টিউশ্যনটোকে পুনৰ আৰম্ভ কৰিলোঁ। তাৰপিছত গ্ৰুপ টিউশ্যন পঢ়াব গ'লোঁ চেণ্টাৰ। গ্ৰুপ টিউশ্যন পঢ়াই কৰি অহাৰ পাছত যিহেতু ৰাতিপুৱা খালী পেটত আহিছিলোঁ, সেয়ে কিবা এটা সুষম খাদ্য খাবৰ কাৰণে এজন ষ্টুডেণ্টক মই 20 টকা এটা বিচাৰিছিলোঁ আৰু দিছে। সেইটো খাই কৰি পুনৰ 9টা বজাৰ পৰা 10টা বজাত ক্লাছ কৰি ঘৰলৈ আহিলোঁ। তাৰপিছত এই ৰাতিপুৱা যিকোনো মুহূৰ্ত আছিলে, সেই মুহূৰ্তখনত ভাগৰ যে লাগিছিল, তাৰপৰা আহি শুই দিলোঁ। মানে শুই দিয়াৰ পিছত পুনৰ আৰু ক্লাছ কৰিব গ'লোঁ। তাৰপিছত 7:30 বজালৈকে ক্লাছতে বন্দী হৈ আছোঁ। যিকে নহওক, এই ক্লাছৰ সময়খিনিৰ মাজত আজি কেইটামান মানে ডাঙৰ কথা কিছুমান হৈ গৈছিল। সেই মুহূৰ্তখিনি মই নিজকে মানে কেনেকৈ কণ্ট্ৰল কৰি ৰাখিছিলোঁ, সেইবোৰ মানে পৰিণাম পাইছোঁ আজি। আজি মই ধ্যান কৰিছোঁ, মেডিটেশ্যন কৰিছোঁ। আজি মই কমপ্লিট মানে 10 মিনিটে কৰিছোঁ, ভালকৈ কৰিব যত্ন কৰিছোঁ। তাৰপিছত লগতে মই টিউশ্যন কৰিব গৈছোঁ। কথাটো সেইটো। তাৰপিছত আৰু এটা কথা হ'ল, কালিও কৰিছিলোঁ, কিন্তু কালি হ'ল 10 মিনিট নহ'ল। যেনে তেনে মই 10 মিনিটতে পোৱা কৰিব যত্ন কৰিছিলোঁ কালি, যিহেতু বহুত দিন মোৰ ব্ৰেক হৈ গৈছিল। হয়, ব্ৰেক হোৱাৰ কাৰণে তেনেকুৱা হৈছিলে। আজি একো দিনটো পঢ়াই নহ'লে, ভাগৰ লাগিলে এইবোৰ ক্লাছ কৰিলোঁ, অমুক তলোঁ, এনেকুৱা মানে ক্লাছ নহ'ল আজি। যিকে নহওক, সেইবোৰ মই ধাৰাবাহিকতা ৰাখিব লাগিব, পঢ়া শুনাটো। আৰু যিটো এইম আছিলে, সেই এইমটো মই ৰাখিব লাগিব। SSC CGL পৰীক্ষা আৰু এফালে CTET দুইটা যাতে মই ভালকৈ যদি কোৱালিফাই কৰিব পাৰোঁ, তাৰ কাৰণে এটা ভাল মোৰ প্ৰপাৰ প্লেন আছে। সেই প্লেনটো মানে কাম কৰিম। কিন্তু আজি মই ভাগৰুৱা হ'লোঁ, সেইটো কাৰণে আজি পঢ়া নহ'ল। তেনেকুৱা ধৰণৰ কথা। আৰু এটা কথা, ক্লাছ যে কৰিব গৈছোঁ, আজি কি হৈছিল যে ৰোল নম্বৰ মাতি মাতি গৈ আছিলোঁ। 1 2 3 4 5 6 7 7ৰ পাছত 8 বুলি ক'ব লাগে। মই 8 কওঁতে 8 নকৰি মই 18 কৈ পালোঁ। ফলত মোৰ নিজেও সাহস ধৰিলে, ল'ৰা ছোৱালীবোৰ সাহস ধৰিছে। গতিকে যিকেইটা ক্লাছটো মই সাহসৰ মাজেৰে আজি ধেমেলীয়া মাজে অকণমান সময় তেনেকৈ পাৰ কৰিলোঁ। তাৰপিছত ল'ৰা ছোৱালীক ধৰিলোঁ, তেনেকৈ কৈ আজি পাৰ কৰি দিলোঁ। কথাখিনি তেনেকুৱা নহ'ল আজি। আৰু কিছু মানুহৰ ব্যৱহাৰ পাতি ভালো পাইছোঁ আজি, আৰু নিজেও ব্যৱহাৰ পাতিবোৰ ঠিক কৰি ৰাখিছোঁ। এইবোৰ কথাবোৰ আজি মানে ধ্যান দিছোঁ যে কোনবোৰ কথা কেনেকৈ ধৰণে আমি গুৰুত্ব দিব লাগে, সেইবোৰ ধ্যান দিছোঁ মই। তথাপিও ভুল হৈছে আজি, ভুল হৈছে। এই যে ক'লোঁ যে এনেকুৱা। আৰু এটা কথা মানে কি হয়, স্কুটি মানে তেল ভৰোৱা কথাটো অকণমান মানে কষ্টলি হয় যে, সেইটো কাৰণে টেনশ্যনত পৰি আছোঁ। অদৰকাৰী ভিডিঅ' কিছুমান চাইছোঁ মই, অদৰকাৰী কথা কিছুমানো পাতিছোঁ, কিন্তু সম্পূৰ্ণ মানে ওলাই যায়, অট'মেটিকেলি ওলাই যায় মানে কথাবিলাক। চব কথা আমি অদৰকাৰী বুলি ক'ব নোৱাৰোঁ, কিন্তু চাই চিতি কথাবিলাক মানে পাতাটো ভাল হয়। কথাবোৰ তেনেকুৱা ধৰণৰ হয়। কিন্তু আজি মই কথাবোৰ পাতিছোঁ হ'ল, সম্পূৰ্ণ মানে অদৰকাৰী নহয়। আৰু কামবিলাক মানে কৰাৰ আগতে খুব দৰকৈ ভাবি চিতি কৰিব লাগে, সেইটো মই বাৰু কৈছোঁ। আজি কিন্তু এটা কথা, আজি দবা খেল মই খেলা নাই। কিন্তু আজি দবা খেল খেলা নাই আজি, আৰু দবা খেল মই খেলিবলৈও ট্ৰাই কৰা নাই আজি। মই এইটো কাৰণে ট্ৰাই কৰা নাই, যিহেতু এই দিনকেইটা যথেষ্টকেইটা দিন দবা খেল খেলিছোঁ, গতিকে আৰু সেইটো কাৰণে আজি খেলা নাই আজি। তেনেকুৱা ধৰণৰ কথাবিলাক দিয়া আজি প্লেন বনাইছিলোঁ, আজি এনেকুৱা হ'ব বুলি, তেনেকৈ হ'ব। গতিকে সেই প্লেনবোৰ যেনে হওক। আৰু এটা কথা, আজি
নিকেতনৰ পৰা আজি ফোন আহিছিলে হেড প্ৰধান আচাৰ্য। প্ৰথমে মই ফোন মাৰোঁতে কলটো ৰিচিভ নকৰিলোঁ, মানে মই গম নাপাওঁ মোবাইলত যিহেতু দিয়ে বুলি কোৱা হৈছিল। তাৰপৰা যেতিয়া চাইছোঁ মিছ কল উঠি আছে, কল বেক কৰিছিলোঁ, ৰিচিভ নকৰিলে। পুনৰ কিছু সময় পাছত আৰু কল বেক আহিছে। কথাটো মানে তেনেকুৱা ধৰণৰ। সুধিছে ক্লাছ কৰিব পাৰিবা নাই? মই বোলো পাৰিম ক্লাছ কৰিব পাৰিম বুলি কৈছোঁ। তাৰপিছত আৰু এটা কথা কৈছে যে হেৰি কিমানখিনি সময় পাৰিবা? মই সময়টোৰ কথা কৈ আছোঁ যে 10টা বজাৰ পৰা 12টা বজাখিনি সময় মই গেপ থাকোঁ, গতিকে এইখিনি সময়ত পাৰিম মই, তাৰ পাছৰ সময়খিনি মই নোৱাৰিম, গতিকে আগাৰ পিছৰ সময়খিনি নোৱাৰিম, এইখিনিয়ে পঢ়ি কৈছোঁ। এইখিনি হোৱাৰ পাছত তেনেকৈ ক'লে 11টা বজাত আহিবা ক্লাছটো কৰিবলৈ, আৰু পইচাটো কিমান দিব? মই ক'লোঁ আপুনি নিজে কওক বোলো, মই দাবী কৰিব বিচৰা নাই, কাৰণ যিহেতু মোৰ দৰকাৰ হৈ আছে সেইটো কাৰণে মই দাবী কৰা নাই। তেওঁলোকো দৰকাৰ হৈ আছে মানি লৈছোঁ, কিন্তু মোকো দৰকাৰ হৈ আছে যে মই সেইটো কাৰণে দাবী কৰা নাই। কিজানি বেছিকৈ ক'লে মোক নালাগে বুলি কয় তেতিয়া, গতিকে কথা তেনেকুৱা ধৰণৰ হৈ আছে। সেইটো কাৰণে মই মানে পইচাটো দাবী নকৰিলোঁ, যি কি নহওক। তাৰপিছত তেনেকৈ ক'লে যি কি নহওক, গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ হয়। গতিকে দিনটো ভালে যাওক, নিজৰ যিটো এইম সেই এইমটো সদায় থাকক, এইমটোৰ পৰা আঁতৰি যাতে বিচলিত নহওঁ সেইবোৰ ধ্যান দিব লাগিব। আৰু কিছুমান কথা আছে যিবোৰ মই শিকাটো মানে জৰুৰী হৈ আছে, নাজানো, গতিকে তেনেকুৱা ধৰণৰ কথাবোৰ মানে। আৰু এটা কথা ভাবিছোঁ যে এইমবিলাকতো ৰাখিছোঁ হয়, এইমৰ মতে কামবোৰ নহ'লে বাৰু বহুত বেয়া হয়, কিন্তু আজি নহ'ল মানে। মোৰ আজি দিনটো আৰু এটা কথা দেই, মনটো অলপ মোৰ সেইখিনি সময় বেয়া লাগিছিল। তথাপিও মানে এই চেল্ফ এনালিচিছ যে কৰোঁ, মানে চেল্ফ ইম্প্ৰুভমেণ্টৰ যিবোৰ কাম কৰিছোঁ সেইবোৰ কিন্তু সেই কথাবোৰ মানে সেই কথাটো মোৰ যিটো চাপ পৰিছিল, সেই কথাবোৰ মানে তেনেকুৱা ধৰণৰ হয়। আৰু নিজক মানে আপডেট দিয়াত সদায় গুৰুত্ব দিবা, মানে খংটো সদায় কণ্ট্ৰল ৰাখিবা। কথাটো মোৰ আধা হ'ল, মানে এইফালে পৰা পাছফালে মাতিলোঁ যে ভিডিঅ'টো মানে প'ষ্ট কৰিব লগা হ'ল। এতিয়া মনত পৰিছে কথাটো, যে কালি আছিলে কথা, এতিয়া মই মনত পৰিছে ভালদৰে। কালি টিউশ্যনটো মানে হঠাতে যিহেতু গুচি গৈছিলে, সেই মুহূৰ্তত মই কেনেকৈ নিজক কণ্ট্ৰল কৰিছিলোঁ, কেনেকৈ জিজ্ঞাসা হৈ আছিলোঁ, সেই কথাবিলাক মানে হয়। এইটো মানে পৰিস্থিতি যেনেকুৱাই নহওক, তুমি যদি সদায় যদি নিজকে যদি ভালকৈ যদি প্ৰস্তুতি কৰি ৰাখা, মই এনেকৈ কৰিম আজি, এইটো এইম হ'ব লাগে, তেতিয়াহ'লে অভিয়াছলি মানে ভাল হ'বই। আৰু এটা কথা এই মুহূৰ্তটো মনত আহিছে, গতিকে সেইটো মই কৰিম বুলি ভাবিছোঁ। ডেইলি প্লেন আৰু বি পজিটিভ কেনেকৈ হ'ব লাগে, তাৰ ওপৰত মই চেল্ফ ইম্প্ৰুভমেণ্টৰ কাৰণে আনটো ছেকশ্যন ল'ম মই নিজৰ কাৰণে। মানে দিনটো কামবোৰ যে কৰিম, সেই কামবোৰ যাতে ভাল যাতে হয় সেইটো মানে মই ধ্যান দিম। মানে কেনেকৈ চেল্ফ ইম্প্ৰুভমেণ্টটো অত্যন্ত দৰকাৰী হয়, কাৰণ আমি যিটো কামবোৰ কৰি থাকোঁ, যেতিয়ালৈকে চেল্ফ ইম্প্ৰুভমেণ্ট নহয় এতিয়ালৈকে কামবিলাক মানে সদায় আগতেই হৈ থাকে। চেল্ফ ইম্প্ৰুভমেণ্টটো অত্যন্ত দৰকাৰী মানে হয়। কাইলৈ মই ভাবিছোঁ যে চেল্ফ ইম্প্ৰুভমেণ্টৰ কাৰণে দিনটো মই কি কৰিম কি নকৰিম আৰু কেনেকৈ প্ৰিপেয়াৰ হৈ থাকিম, এই কথাবোৰ মানে কাইলৈ মই গুৰুত্ব দিম। আৰু ইয়াৰ ওপৰত মানে এটা ভিডিঅ' বনাম, মই ভালকৈ বনাম, যাতে কথাবিলাকো যাতে স্পষ্ট হয়, যদি মানে থকা হেৰি এই সকলোবোৰ যাতে মোৰ মানে ভাল হয়, পাৰফেক্ট হয়, সেইটো মানে হয়। উঠনি মানে কিতাপ এখন চাইছিলোঁ যে আপুনি যেতিয়া কোনো এটা কাম যদি অন্তৰৰ ফালৰ পৰা কৰিব, সেই কামটো মানে কি হয়, মানে 100% ভাল হয় মানে হয়। আৰু যেতিয়া আপুনি জিকিম বুলি কামটো কৰিব, তেতিয়াহ'লে তাত আপোনাৰ মানে ভুল হোৱাৰ সম্ভাৱনা থাকে মানে। গতিকে কামটো সদায় আন্তৰিকতাভাৱে কৰিব, জিকিম হাৰিম সেইটো কথা পাতিব লাগে, ভালকৈ কৰিব লাগে। তাত সেই কামটো যাতে ভালকৈ মনোযোগ দি সেই কামটো যাতে পাৰফেক্ট যাতে হয়, এনেকুৱা কথাবোৰ মানে গুৰুত্ব দিব লাগে। মানে মই এইটো ক'ব বিচাৰিছোঁ যে কামবোৰ ভালকৈ হওক, মানে যিটো কাম কৰিবা সেই কামটো ভালকৈ হওক, সেইটো মই বিচাৰিছোঁ মানে। আৰু এটা প্লেন বনাইছোঁ যে ৰাতিপুৱা মই যিহেতু ক্লাছ 10 বি গ্ৰুপটো টিউশ্যন নকৰোঁ, গতিকে মানে নকৰাটোৱে ভাল হ'ব। ভাটিবেলা ভাগত কৰিম মই, গতিকে কেনেকৈ টাইম মিলাই কৰিম সেইটো কাইলৈ গম পোৱা যাব। কাইলৈ যিহেতু 1 তাৰিখ হয়, গতিকে আগষ্ট মাহত এডমিশ্যনো হ'ব। যি কি নহওক, এডমিশ্যনৰ কাৰণে যিটো প্লেন আছে সেই প্লেনখিনিও যাতে বৰ্তিত হৈ থাকে। টিউশ্যন যিকেইটা আছে সেই টিউশ্যনকেইটা ৰেগুলাৰ হওক, আৰু তুমি যোৱা তাত পইচাকেইটা পোৱাৰ পাছত
সেইকেইটা পইচা এডমিশ্যনৰ কাৰণে কামত দিব পাৰিম। এটা কথা কিন্তু এই তাৰপৰা যিকেইটা পইচা পাম সেই পইচাকেইটা কিন্তু কেৱল মই ভাল কামৰ কাৰণেহে মানে খটুৱাম, সেইটো কাৰণে ভাবোঁ এইটো বেয়া নহয় মানে কথা তেনেকুৱা ধৰণৰ হয়। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। 10 মিনিট 20 ছেকেণ্ড হৈছে। ধন্যবাদ। আজি ৰাখিছোঁ ইমানতে সমাপ্ত।